মোৰ গা বেছি ভাল নাথাকে ছোৱালীটোৰ হত্যাৰ মই একো ওলাব নোৱাৰিলোঁ আৰু কেছটো মই উঠাই ল'লোঁ এক নম্বৰ মোৰ দেহাটো ঠিক নাথাকে 2 নম্বৰ মোৰ মানুহৰ অভাৱ 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব মই আজি সকলো ৰাইজকে কৈছোঁ মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই আৰু মই কাৰো বুদ্ধিও শুনা নাই মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ মোৰ গা বেছি ভাল নাথাকে ছোৱালীটোৰ হত্যাৰ মই একো ওলাব নোৱাৰিলোঁ আৰু কেছটো মই উঠাই ল'লোঁ মোৰ দেহাটো বহুত অসুস্থ হৈ থাকে মই ইমান দূৰলৈকে গৈ জখলাবন্ধালৈকে বা কলিয়াবৰলৈকে গৈ কিনে মই কেছ খেলিব নোৱাৰোঁ যদি গুৱাহাটীতে হ'লে মই চেষ্টা কৰি চালোঁ হয় তো মোৰ 1 নম্বৰ মোৰ দেহাটো ঠিক নাথাকে 2 নম্বৰ মোৰ মানুহৰ অভাৱ 3 নম্বৰ মোৰ টকা পইচাও অভাৱ হৈ যাব তো মোৰ ঘৰ মাটি বিক্ৰী কৰিলেওতো আৰু মই কেছটো জিকিব নোৱাৰিম তো এইবিলাকতো জড়িত থকা কথা সেইটো কাৰণে মই কেছটো উঠাই ল'ব লগা হ'ল বাবা আৰু আজি মই সকলোকে মাতিছোঁ মোৰ মনৰ কথা ক'ব কাৰণে মানুহে ভাবিব পাৰে জোনমণিৰ মাকে কাৰোবাৰ লগত কিবা এটা হৈ গ'ল নেকি বা টকা পইচা পালে নেকি কোনোবাই টকা পইচা দিলে নেকি সেইটো কাৰণে টকা মানে কেছটো উঠাই ল'ল ভাবিব পাৰে মানুহে বিভিন্ন ধৰণৰ কথা ভাবে আৰু ওলায়ো আছে তো মই আজি সকলো ৰাইজকে কৈছোঁ মই কাৰো পৰা 1 টকা পইচাও লোৱা নাই আৰু মই কাৰো বুদ্ধিও শুনা নাই মই নিজৰ মনত যি খেলিছে মই নিজৰ মনেৰে এইবোৰ কৰিছোঁ গতিকে সকলো ৰাইজে মানে আজি কথাটো গম পাব মই কিহৰ কাৰণে কেছটো উঠাই ল'লোঁ মোৰ দেহাটো অসুস্থ কাৰণে মই দৌৰিব নোৱাৰোঁ আৰু মোৰ তেনেকৈ বেকত মানুহ নাই সেইটো কাৰণে মই আজি কেছটো উঠাই ল'বলগীয়া হ'ল CBIটো মোক একো কোৱা নাই তো CBI কৈছে আপোনাৰ যদি কিবা আপত্তি আছে কৈ দিয়ক আমাৰ একো ক'বলগীয়া নাই তো আমি যিখিনি কৰিব লগা কাম আছিল আমি আমাৰ ফালৰ পৰা আমি এইখিনি কাম কৰিছোঁ আমি ইমানতে সামৰণি মাৰিলোঁ তো আপোনালোকৰ যদি কিবা আপত্তি আছে কৈ দিয়ক নাই কোনো পেছা দিয়া নাই মই নিজৰ মতেই কেছটো উঠালোঁ কাৰণ মই দৌৰিব নোৱাৰোঁ আৰু মোৰ মানুহ নাই আৰু এই বাবাটোনো কিমান দৌৰিব ছোৱালীজনী ঢুকোৱাৰ পৰা লাগিয়ে আছে মোৰ লগত তেওঁলোকৰো ঘৰৰ সংসাৰ আছে ল'ৰা ছোৱালী আছে বা নিজৰো দেহাৰ কথা আছে ন তো কালি যদি মই তাৰিখত মাতিলে যাব নোৱাৰোঁ তেওঁ যাব নোৱাৰে মই পৰি থাকোঁ তো কোনে দৌৰিব তেনেধৰণে আমি কোনো হেৰি মই আদালতত অনুৰোধ কৰা নাই কিন্তু এনেই মই পুলিচখিনিক সুধিছিলোঁ তাতে কনষ্টেবলখিনিক যে এই কেছটো গুৱাহাটীলৈ লৈ যাব পাৰিব নে নোৱাৰিব তো তেওঁলোকে ক'লে এইটো কেছ ইয়াতেই খেলিব লাগিব তো গুৱাহাটীলৈ যদি কেছটো আনিব পাৰিলোঁ হয় তেতিয়াহ'লে এইটো ওচৰ হয় তো মই যিকোনো মানুহে পাওঁ মোৰ ওচৰত তো মই ইয়াত মই অলপ চেষ্টা কৰি চাব পাৰিলোঁ হয় সেইটোৱে কথা আৰু একদম মই কাৰণ জোনমণিৰ হত্যাকাৰী মোৰ এতিয়াও মনত মই ভাবি ল'ব পৰা নাই যে জোনমণি এক্সিডেণ্ট হৈ মৰিছে তো এইটো কাৰণে মই সহায় কৰিম আপোনাৰ এতিয়াও বিশ্বাস আছে নে অসম আৰক্ষীৰ ওপৰত যে তেওঁলোকে তদন্ত কৰি ন্যায় দিব পাৰিব অসম আৰক্ষীৰ তদন্ত মই বিশ্বাস নাই কাৰণ এইটো যদি তেওঁলোকৰ তদন্ত যদি ভাল হ'ল হয় আগতেই হ'ল হয় CIDৰে হওক নিজৰ অসম গভৰ্ণমেণ্টৰে এইটো অসম পুলিচে হওক যিয়ে হওক মোৰ বিশ্বাস নাই কাৰণ ইমান ষড়যন্ত্ৰ কৰি কিনে জোনমণিক হত্যা কৰিলে তেওঁলোকে সবেই নিজৰ কামবিলাক নিজে কৰি ল'ল তেওঁলোকেতো এতিয়া চাকৰি কৰি ভাত খাই আছে জোনমণিক দুনিয়াৰ পৰা গুচাই পেলালে
তো এইটো কাৰণে অসম আৰক্ষীৰ বিষয়ে মোৰ একো বিশ্বাস নাই। বহু কেইগৰাকী বিষয়াৰ বিৰুদ্ধে আপুনি অভিযোগ আনিছিলে, ৰূপজ্যোতি কলিতা, এডিচনেল এছ পি লীলাবলীৰ বিৰুদ্ধে, তেওঁলোকৰ বিৰুদ্ধে আপুনি কি ক'ব? ৰাভা আছিলে, ৰাভাজ্যোতি ৰাভা, কি ক'ব বিচাৰিব? তেওঁলোক এতিয়াও মুকলি আকাশৰ তলত। তেওঁলোকে শাস্তি পোৱাটো বিচাৰিছিলোঁ, মইতো কৰিবই নোৱাৰিলোঁ। শাস্তি পোৱাটো বিচাৰিছিলোঁ, জোনমণি কেনেকৈ মৰিলে মোক এইটো লাগে, কিন্তু সেইটো আদালতত বিচাৰ নহ'ল। জোনমণি কেনেকৈ মৰিলে, কিয় মৰিলে, এইটো বিচাৰ হ'লেও অলপ শান্তি পালোঁ হয়। CBI তদন্তত আপুনি CBI আপোনাৰ পৰা কেনেধৰণৰ আপুনি কি ক'ব? সমগ্ৰ CBI তদন্ত আপুনি ওচৰৰ পৰা দেখিলে কি ক'ব বিচাৰিব? CBI তদন্তটো আপুনি কি দেখিলে আচলতে? CBIটো তদন্ত কৰিছে, তেওঁলোকে যিখিনি পাৰিছে সেইখিনি কৰিছে, আৰু তাৰ পৰাতো কেনেকৈ নোহোৱা কামটো কেনেকৈ হোৱা কৰিব পাৰিব? নোৱাৰে, কেতিয়াও নোৱাৰে। তো এতিয়া এইটো মোৰ ওচৰত বিচাৰি আহে। হয়, মোৰ ওচৰত বিচাৰি আহে, মাজি बोलिए आप किसका साथ संदेश होगा क्या मतलब बोलो এনেকৈ কয়। মইতো কাক মই ওলাই দিম, কাৰ ওপৰত কাক জাপি দিম মই কথাটো? এই যে আমুকে জানে, তো মই যিখিনি পাৰিছোঁ মই সেইখিনি আগতেই কৈ দিছোঁ। চবেই অসমৰ মানুহে চবেই গম পায় যে মই যিখিনি পাৰিছোঁ সেইখিনি মই কৈ দিছোঁ। এই ৰাভাজ্যোতি ৰাভা, মই এতিয়া নিজৰ চকুৰে নেদেখাকৈ মই কাকো হত্যাকাৰীৰ বলি হ'ব নোৱাৰোঁ। এইখিনিতো আগতেই কোৱা হৈছে ন, আৰু বাৰে বাৰেতো ক'ব নোৱাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।